নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্যটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো বন্ধুসকল আজি হৈছে 23 সেপ্টেম্বৰ আৰু আজি এসচিআৰটি এ ডিএলএড ৰ যি প্ৰি এন্ট্ৰি টেষ্ট হৈ গৈছে তাৰ ৰিজাল্ট মুকলি কৰিছে আৰু আপোনালোকক বহুতে গম পায় হয়তো ৰিজাল্ট আজি মুকলি কৰা বুলি আগৰ পৰাই যেহেতু ডেটটো দিয়া আছিল গতিকে আজি ৰিজাল্ট মুকলি হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব অনলাইন কাউন্সেলিং কৰিব লাগিব তাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট ফাৰ্স্ট মেৰিট লিষ্ট ওলাব তাৰ পিছত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব এডমিশন হ'ব ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা লাষ্ট ইয়াৰ তুলনাত এইবাৰ ফি ষ্ট্ৰাকচাৰটো ভালেখিনি চেঞ্জ হৈছে সেই বিষয়ে কথা পাতিম গতিকে গোটেইখিনি আপোনালোকৰ যিখিনি ইনফৰমেশন লাগে আজি মোৰ এই ভিডিঅ'টোত পাই যাব গতিকে বন্ধুসকল বেছি পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰো গতিকে বন্ধুসকল প্ৰথমতে আপোনালোকক এসচিআৰটি অফিচিয়েল ৱেবছাইটটো লৈ গৈছো আপোনালোকে স্ক্ৰিনত চাই গমে পাব এয়া হৈছে এসচিআৰটিৰ অফিচিয়েল ৱেবছাইট আৰু তাত তেওঁলোকে ইয়াতে চাওক ওপৰত লিখা আছে PET 2024 ৰিজাল্টস আৰ লাইভ নাও ইয়াতে আপোনালোকে ক্লিক হিয়াৰ টু চেক বুলি আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ৰিজাল্টৰ যিটো পোৰ্টেল সেইটো খোল খাব আৰু তাত ডিস্ট্ৰিক্ট ওয়াইজ মেৰিট লিষ্ট আছে এনেকে সব আপোনালোকৰ বৰপেটা বঙাইগাঁও কাছাৰ এনেকে সব ডিস্ট্ৰিক্টৰ নামবোৰ আছে আৰু সাইডত ডাউনলোড দি এৰো সাইন এটা আছে তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ যিখন মেৰিট লিষ্ট সেইখন এন্ট্ৰেন্সৰ মেৰিট লিষ্টখন আপোনালোকে পাই যাব আৰু আপোনালোকৰ তাত নিজৰ নামটো চাব আৰু নামৰ এগেইনষ্টত তাত মাৰ্কস দিয়া আছে আপোনালোকে এন্ট্ৰেন্সটো দিয়াৰ পিছত এই এন্ট্ৰেন্সত কিমান মাৰ্কস পালে সেই তাত দিয়া আছে এইখিনি চাব বন্ধুসকল সোৱাৰ পিছত আপোনালোকৰ নেক্সট কামটো কি হ'ব আপোনালোকৰ নেক্সট কামটো হ'ব অনলাইন কাউন্সেলিং কেতিয়াৰ পৰা হ'ব বন্ধুসকল অনলাইন কাউন্সেলিং উইল বি হেল্ড ফ্ৰম 3 p.m. of 24th September to 11:59 p.m. of 27th September 2024 অৰ্থাৎ বন্ধুসকল আপোনালোকৰ যি অনলাইন কাউন্সেলিং আছে হেয়া তিনি অহাকালি অৰ্থাৎ 24 সেপ্টেম্বৰত 3 বজাৰ পৰা 27 সেপ্টেম্বৰ নিশা 11:59 মিনিটলৈকে চলিব অৰ্থাৎ আপোনালোকৰ 27 তাৰিখে ৰাতি 12 বজাৰ আগে আগে আপোনালোকৰ অনলাইন কাউন্সেলিং শেষ হ'ব আৰু এইটো বন্ধুসকল মেন্ডেটৰি হয় আপোনালোকে সকলোৱে কৰিব লাগিব অনলাইন কাউন্সেলিং এতিয়া বন্ধুসকল আমি আহিছো এক্সামিনেশন ফি ষ্ট্ৰাকচাৰটো লৈ এক্সামিনেশন ফি ষ্ট্ৰাকচাৰটো এবাৰ ভালেখিনি চেঞ্জ হৈছে বন্ধুসকল এয়া সব মই স্ক্ৰিনত শেয়াৰ কৰিছো ইয়াতে লিখা আছে চাওক কোৰ্স ফি বুলি দিয়া আছে তাৰ পিছত তলত লিখা আছে চাওক ফি ষ্ট্ৰাকচাৰ ফৰ 2-year diploma in elementary education course as shown below will come into force with effect from the session 2024 to 2026 অৰ্থাৎ এই দুবছৰৰ যেটো আপোনালোকে 24 পৰা 26 লৈকে যেটো 2024 পৰা 2026 লৈকে যেটো সেশন আছে ডিএলএড ৰ তাৰ ফিস খিনি তলত দিয়া ধৰণে হ'ব এতিয়া মই অকমান পঢ়ি দিছো আপোনালোকে চাব এডমিশন ফিস হ'ব বন্ধুসকল আপোনালোকৰ 150 रुपीस আৰু টিউশন ফিস হ'ব 1200 रुपीस অৰ্থাৎ 100 পাৰ মান্থ অৰ্থাৎ প্ৰত্যেক মাহত আপোনালোকৰ 100 টকাকে আপোনালোকে টিউশন ফিস দিব লাগিব আৰু এডমিশন ফিস এটো একেবাৰতে ল'ব হেতু হৈছে 150 আৰু ইলেক্ট্ৰিসিটি ফিস আপোনালোকৰ গোটেই বছৰটোৰ হয় 600 টকা অৰ্থাৎ 50 টকা প্ৰতি মাহত আপোনালোকে দিব লাগিব আৰু এক্সামিনেশন ফিস হ'ব 2000 रुपीस অৰ্থাৎ 1000 रुपीस পাৰ সেমিস্টাৰ গতিকে যেহেতু এবছৰৰ দুটা সেমিস্টাৰ হয় গতিকে আপোনালোকে 1000 কে 2000 দিব লাগিব তাৰ পিছত কিছুমান মিসেলেনিয়াস আছে ধৰক ডিফাৰেন্ট ওয়াৰ্কশপ কিছুমান ওয়াৰ্কশপ হ'ব ফিল্ড ভিজিট হ'ব আপোনালোকৰ তাৰ বাবে 200 টকা দিব লাগিব গেমছ এণ্ড স্পৰ্টছৰ বাবে 200 টকা দিব লাগিব মেগাজিনৰ বাবে আপোনালোকে দিব লাগিব 150 টকা আৰু অবজাৰভেশন অফ ইম্পৰ্টেন্ট ডেজ কিছুমান দিৱস পালন কৰা হয় ইনষ্টিটিউটবোৰত হে তাৰ বাবে আপোনালোকে 200 টকা দিব লাগিব অৰ্থাৎ আপোনালোকৰ টোটাল এবছৰত যাব আপোনালোকৰ 4700 টকা জুনে হোস্টেল নলয় আৰু জুনে হোস্টেলত থাকিম বুলি ভাবিছে তেওঁলোকৰ যেটো আপোনালোকৰ ইলেক্ট্ৰিসিটি ফিস আছে হেতু 600 টকা ঠাইত হ'ব 900 টকা অৰ্থাৎ 300 আপোনালোকে বেছি দিব লাগিব জুনে হোস্টেলত থাকিব বিচাৰিছে গতিকে হোস্টেল জুনে লব বিচাৰিছে তেওঁলোকৰ টোটাল এবছৰৰ ফিস হৈ যাব 5000 টকা আৰু জুনে হোস্টেল লব বিচৰা নাই তেওঁলোকৰ হৈ যাব 4700 টকা বন্ধুসকল এতিয়া আপোনালোকে ভাবিছে নিশ্চয় যে এডমিশনৰ টাইমতে গোটেই পইচাখিনি দিব লাগিব নেকি নহয় বন্ধুসকল তাতো অকমান চেঞ্জেস এটা আছে চাব তলত নোট আকাৰে আছে ফিস মেনশনড ইন এট সিরিয়াল নাম্বার A B and D অৰ্থাৎ এডমিশন ফিস ইনক্লুডিং টিউশন ফিস এডমিশন ফিস টিউশন ফিস আৰু যেটো ইলেক্ট্ৰিসিটি
ইলেক্ট্ৰিচিটি ফিজ আৰু যিখিনি আপোনালোকৰ মিসেলেনিয়াস ফিজ আছে মানে এক্সাম ফিজটো বাদ দি পেলাই আপোনালোকৰ যিখিনি বাকি ফিজ আছে এই ফিজখিনি আপোনালোকে এট আ টাইম অফ এডমিশন পে কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ যিনা ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যেতিয়া আপোনালোকৰ এডমিশন হ'ব সেই এডমিশনৰ সময়তে আপোনালোকৰ এক্সামিনেশন ফিজ অৰ্থাৎ 2000 বাদ দি পেলাই বাকিখিনি অৰ্থাৎ কোনোবাই যদি হোস্টেল লব বিচৰা নাই তেনেহলে তেওঁৰ কাৰণে টোটাল ফিজ হ'ব 2700 টকা আৰু এইখিনি আছিল বন্ধুসকল কিন্তু বন্ধুসকল প্ৰাইভেটৰ কাৰণে অকমান ফিজটো বেলেগ জনে ভাবিছে মই প্ৰাইভেটত পঢ়িম বা গভৰ্ণমেন্টত আপোনালোকে যদি সিট নাপায় তেতিয়াতো অবিয়াসলি প্ৰাইভেটতে পঢ়িব লাগিব উপায় নাথাকিলে তেতিয়া তাৰ ফিজটো অকমান বেলেগ চাও ইয়াৰ এডমিশন ফিজ আপোনালোকৰ হ'ব 2000 টকা টিউশন ফিজ হ'ব 21600 তাৰ পিছত বন্ধুসকল আহিলে কলেজ ডেভেলপমেন্ট ফিজ আছে 500 the games and sports 1000 library fees 1000 electricity fees 600 festival and function fees 1000 examination fees 1000 আৰু কোনোবাই যদি ৰিপিট দিব বিচাৰে তেওঁৰ কাৰণে 100 rupees per paper এটো এক্সট্ৰা দিব লাগিব আপোনালোকে তাৰ পিছত মেগাজিন ফিজ থাকিলে 300 আৰু কমন ৰুম ফিজ থাকিলে 500 গতিকে টোটাল আপোনালোকে বন্ধুসকল 34,000 আপোনালোকে প্ৰাইভেট ইনষ্টিটিউচনত যদি আপোনালোকে পঢ়ে তেনেহলে 34,000 আপোনালোকৰ এবছৰত খৰচ হ'ব আৰু তাৰ পিছত বন্ধুসকল কিছুমান পোষ্ট এডমিশন ক্ৰাইটেৰিয়া আছে মই কিনি কৈ দিছো আপোনালোকে যেতিয়া এডমিশন ললে এডমিশন লোৱাৰ পিছতো আপোনালোকৰ কেতিয়াবা এডমিশন বা আপোনালোকৰ নাম কাটা হ'ব পাৰে আপোনালোকৰ কলেজৰ পৰা এইখিনি মই এবাৰ কৈ দিছো A student who is found absent from classes continuously for 5 working days and the students whose attendance is found to be below 80% of total 15 working days from the very first day of class of the session, then her admission will be cancelled by the concerned principal and the vacancy caused thereof shall be filled up from the waiting list. অর্থাৎ বন্ধুসকল আপোনালোকৰ যদি কন্টিনিউয়াসলি প্ৰথম যেতিয়া আপোনালোকে এডমিশন লৈ ক্লাস স্টার্ট হ'ব তেতিয়া যদি আপোনালোকে প্ৰথম 15 দিনৰ ভিতৰত 15 যিকেদিন মানে টোটাল ধৰক আপোনালোকৰ 15 দিন ক্লাস হ'লে আৰু 15 দিনৰ ভিতৰত আপোনালোকে 80% এটেন্ডেন্স আপোনালোকৰ নাই তেন্তে কিন্তু আপোনালোকৰ বন্ধুসকল 80% যদি তলত আছে ধৰক 75% হলে বা 70% হলে এটেন্ডেন্স তেতিয়া হলে কিন্তু বন্ধুসকল আপোনালোকৰ নামটো তাৰ পৰা কাটা হৈ যাব আৰু যদি কন্টিনিউয়াসলি আপোনালোকে 5 দিন অহা নাই তেনেহলে কিন্তু বন্ধুসকল আপোনালোকৰ নামটো তাৰ পৰা কাটা হৈ যাব আৰু স্টুডেন্ট whose attendance is below 75% of the total working days of a semester will not be allowed to appear in the semester end evaluation অর্থাৎ বন্ধুসকল আপোনালোকৰ যদি টোটাল যিমান দিন ক্লাস হৈছে এটা সেমিস্টাৰত তাৰ ভিতৰত যদি 75% এটেন্ডেন্স নাথাকে তেন্তে হলে আপোনালোকৰ এক্সামত বহিব দিয়া নহব গতিকে এইখিনি আছিল বেসিক হেৰি আপোনালোকৰ যদি ইয়াৰ ভিতৰত কিবা ডাউট থাকিলে কিবা যদি কনফিউজন আছে মোৰ কমেন্ট সেকশনত খোলা থাকে আপোনালোকে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব আৰু বন্ধুসকল মই যেটো আমাৰ ৰিজাল্টৰ এসিআৰডি's টু অফিশিয়াল ওয়েবসাইট এটা লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু আপোনালোকে কোৱাৰি থাকিলে মোৰ কমেন্ট সেকশনত জনাব আৰু প্লিজ বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে প্ৰথমবাৰ মোৰ ভিডিও চাই আছে গতিকে বন্ধুসকল আজি ভিডিওটো এইখিনি আছিল আৰু নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ